আজি আহিছিলোঁ আমি আমাৰ তেজপুৰ ঘগৰা বাগান। কিন্তু মই প্ৰায় অসমৰ প্ৰতিখন বাগানে বাগানে মই ভিডিঅ' বনাইছোঁ বা বাগানত সোমাই ভিডিঅ' বনাইছোঁ। কিন্তু আজি মানে এই বাগানখনত মই অলপ অভদ্ৰামী পালোঁ। কিহৰ কাৰণে অভদ্ৰামী পালোঁ, মই বোলো ভিডিঅ' দুটামান বনাওঁ আৰু ফটো দুকপিমান উঠি লওঁ। মানে ইয়াত আহোঁতে কি হ'ল, প্ৰথমে এজনেতো গাড়ীখন ভালকৈ চালে, আৰু এইখন গাড়ীত যিহেতু ভগৱান আছে, এই গাড়ীখন এনেকৈ চোৱাৰ কোনো মানুহৰ যুক্তি নাথাকে। এই গাড়ীখন বেয়া কামত ব্যৱহাৰ নকৰোঁ দেই। তাৰ দ্বিতীয়তে, বাগানত ফূৰ্তি উঠি থাকোঁতে তেওঁলোকৰ এজন কৰ্মচাৰী গ'ল। কৰ্মচাৰীজনে কিন্তু বেয়া বিহেভ কৰা নাই, কাৰণ তেখেতে ক'লে যে দাদা আপোনালোকে ফটো উঠিছে বেয়া পোৱা নাই, কাৰণ বাগানত মানে এই ল'ৰা ছোৱালীবোৰ আহে মদ চদ খাই বটলবোৰ য'তে ত'তে পেলায়, সেই গতিকে আমাৰ বাগানৰ মেনেজাৰে মানে সোমাবলৈ নিদিয়ে। সোমালোঁ বাৰু, সেইটোতো কথা ভাল কথা, বেয়া কথা নহয়, কাৰণ বটল গ্লাছবোৰ মানুহৰ ভৰি কাটিব, সৰু ল'ৰা বাচ্চা পোৱালিবোৰো আহে বা ধৰ ডাঙৰ মানুহবোৰো আহে, তেওঁলোকে জোতা চেণ্ডেল নিপিন্ধাকৈ ভৰিবোৰ কাটিব, এইবিলাক ভাল কথা বাৰু, আপোনালোকে সোমাব নাই দিয়া, ভালে কৰিছে। মই দুটা ভিডিঅ' বনাম আৰু আপোনাৰ ফটো দুকপিমান মাৰি লৈ যাম। তেতিয়া তেখেতে মোক একো বেয়া বিহেভ নকৰিলে, তেখেতে ক'লে যে দাদা হয় আপুনি ফটো উঠক। তেতিয়া মই তেখেতক ক'লোঁ যে মই এজন ইউটিউবাৰ হয়, এইখন তেজপুৰ ঘগৰা চাহ বাগিচা, এইখন চাই লওক, এইখন বাগানৰে হয় দেই। এই বাগানখনৰে গৈ আপোনাৰ এই ৰাস্তাটোৱে আহি আপোনাৰ তাৰমানে বালিপৰা, ঘোঁৰামাৰি, গৰৈমাৰি, পাটগাঁও এনেকৈ ওলাব পাৰি। তাৰপিছতে তেতিয়া মানে সেই মানুহজনক মই যেতিয়া ক'লোঁ যে মই এজন ইউটিউবাৰ হয়, মই ভিডিঅ' দুটা বনাব আহিছোঁ, মই তেখেতৰো ভাষ্য লৈছোঁ কি কাৰণে সোমাব নিদিয়ে। তাৰপিছত তেখেতে যেতিয়া ধৰ মৰমত ক'লে, মই ঠিক আছে দাদা মই ভিডিঅ' দুটা বনাই ওলাই যাম। তাৰপিছতে তেখেত ওলাই অহাৰ পিছত এজন মানে অভদ্ৰ এজন গৈছে, ল'ৰা, সৰু ল'ৰা, তাৰ বৰ বিশেষ বয়সো হোৱা নাই, সেইটো মানুহৰ যুক্তিত নপৰে, কাৰণ একদম ফটিকা খাই মানে সি মচগুল হৈ আছে। কাৰণ কিয়, তাৰ গোটেই একদম মাদক দ্ৰব্যৰ মানে গোন্ধত থাকিব পৰা নাই। সি গৈ পেলাই মানে অভদ্ৰামী কৰিছে যে বাইদেউ আপোনালোকে কিয় ইয়াত ভিডিঅ' বনাইছে, কিয় ফটো উঠিছে। তেতিয়া মই ক'লোঁ যে তোমাৰ মেনেজাৰক কৈ দিবা মই এজন ইউটিউবাৰ, আৰু মোৰ নাম মাৰিছে বা মুন শইকীয়া বুলি ওলাই যাব, বা মেনেজাৰে গম পাব মই বেয়া হেৰিত ভিডিঅ' বনাব অহা নাই বা বেয়াত মই ফটো নুঠোঁ। এনেকৈতো কোনোখন বাগানে নাই কৰা, কাৰণ আজিলৈকে মই প্ৰতিখন বাগানতে গৈ মই ভিডিঅ' বনাওঁ, বা মই এম্বুলেঞ্চত গ'লেও ভিডিঅ' বনাওঁ, কাৰণ মোৰ এম্বুলেঞ্চ আছে। তেওঁলোকৰ মই বাগানৰ ড্ৰাইভাৰজনক কাইলৈ লগ কৰি মই মেডিকেলত পাম, মই লগ কৰি সুধিম যে আপোনালোকৰ কি বাগানখনত এনেকৈ হেৰি কৰে নেকি। কিন্তু প্ৰথম পোৱা মানুহজন ভদ্ৰ মানুহ, কাৰণ তেখেতে বেয়া বিহেভ নকৰিলে। কিন্তু এই ল'ৰাজন অভদ্ৰ হয়। মই তেখেতে যেতিয়া অসভ্যালি কৰিব ল'লে, মই কাৰণ ভণ্টিহঁতক লৈ গৈছিলোঁ বা মোৰ মিছেছক লৈ গৈছোঁ বা মোৰ সৰু বাচ্ছাক লৈ গৈছোঁ, মই সেইকাৰণে মানে তেখেতৰ আৰু মই ভিডিঅ' নকৰিলোঁ, কাৰণ কিয় আমি অভদ্ৰ নহয়, আমি ভদ্ৰ মানুহ না, সেই গতিকে মই ভিডিঅ' নবনালোঁ। এনেই মতা মানুহ যোৱা হ'লে বা দুই এজন ল'ৰা যোৱা হ'লে মই ভিডিঅ' বনাই লৈ আহিলোঁ, কাৰণ যিহেতু মই মাইকী মানুহ লৈ গৈছোঁ, অভদ্ৰামী কৰি দিব বুলি ধৰ মই হেৰি নকৰিলোঁ। কিন্তু তেনেকুৱা হয় নেকি, আপোনালোকে নিজে চিন্তা কৰকচোন, কোনখন বাগানত তেনেকুৱা অভদ্ৰামী কৰে? নাপায় নহয় অভদ্ৰামী কৰিবলৈ। আমি কি অসমতে আমি কি হেৰি হ'ব লাগিব নেকি, কওক আপোনালোকে। বাগানতো মই মদ খাব যোৱা নাই, বা মই ছোৱালী লৈ যোৱা নাই বাগানত ফুৰিবলৈ, ৰং ৰহস্য চাবলৈ। মোৰ ফেমিলি গৈছে, মই ফেমিলি লৈ গৈছোঁ যাতে মই দুকপি ফটো উঠোঁ বা দুটা ভিডিঅ' বনাওঁ। আপোনালোকেতো মোৰ ভিডিঅ'বোৰ পায়েই আছে, কাৰণ মই ছ'চিয়েল মিডিয়াত ব্যৱহাৰৰ কাৰণে মই বেয়া ভিডিঅ' নকৰোঁ। এতিয়া তেন্তে বাগানৰ মেনেজাৰজনে চাই লওক এই ভিডিঅ'টো, বা বাগানৰ মালিকজনেও চাই লওক এই ভিডিঅ'টো। মই বৰ বিশেষ বেছি দূৰৰ ল'ৰা নহয়, মই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ল'ৰা। যেতিয়া মই তেখেতক ক'লোঁ যে আপুনি বাগানৰ মেনেজাৰজনক ক'ব যে ইউটিউবাৰ হয়, তেতিয়া তেখেতে ল'ৰাজনে ক'লে যে মোৰ ক'বলৈ কি প্ৰয়োজন আছে, আপুনি কওক। তেতিয়া মই ক'লোঁ যে মই কি বাগানৰ মেনেজাৰজনৰ কাৰণে মই ৰখি থাকিম নেকি ইয়াত? মই বাগানৰ মেনেজাৰজনৰ কাৰণে ৰখি নাথাকিম নহয় ইয়াত, আপোনাৰ বাগানৰ মেনেজাৰজনক মই পাবৰ কাৰণে। কোনখন বাগানত আপোনাৰ ভিডিঅ' বনাবলৈ পাৰ্মিশ্যন লাগে, সেইটো মোক এবাৰ জনাবচোন সকলোৱে।
আজিলৈ ধন্যবাদ। এনেকুৱা যাতে দ্বিতীয়বাৰ অসমত এইবোৰ নহয়, কাৰণ আমি অসমীয়া মানুহবোৰ যদি এনেকৈ ভাগ বিতৰণটা কৰিবলৈ যাওঁ, এইবিলাক কাহিনীতে ভাগ বিতৰণটা হয়। কিন্তু এনেকুৱা যাতে দ্বিতীয়বাৰ নহয় অসমত। আৰু এই ঘগৰা বাগানৰ মেনেজাৰজনে অকণ ভিডিঅ'টো চাব, আৰু কোনকেইজন আছিলে চাই ল'ব। মইনো কৈছোঁ যে এইখন গাড়ী তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ গাড়ী হয়, আৰু জুবিনদাৰ পোষ্টাৰ লাগি থকা। আৰু মোৰ পেজটোৰ নামো কৈছোঁ যে মুন শইকীয়া বুলি মাৰি চাব দিবা তোমাৰ বাগানৰ মেনেজাৰজনক। তেতিয়া মানে তেখেতে মোক অভদ্ৰামিত ক'লে যে মই চকীদাৰহে, মই কি কৰিম বোলে, মই কি কৰিম। যদি আপুনি একোৱে কৰিব নোৱাৰে তেন্তে মোক সেইটো কথা ক'বগৈ নালাগে নহয়। আপুনি যদি একোৱে কৰিব নালাগে, মইতো বেয়া কামত যোৱা নাই, মোৰ ফেমিলিক লৈ গৈছোঁ যিহেতু। তেখেতে তেনেকৈ কৈছে। এই বাগানৰ যদি মেনেজাৰজনে চাই আছে, তেন্তে আপোনাৰ কৰ্মচাৰীজনক ইতিমধ্যেই আপুনি কামৰ পৰা বৰ্খাস্ত কৰক। নহ'লে কিন্তু আজি মই ইয়াৰ ওচৰৰে বুলি মই সাধাৰণ ভিডিঅ' বনাইছোঁ, বা যদি বাহিৰৰ মানুহ এজনক এনেকৈ অভদ্ৰামি কৰি পেলাই অভদ্ৰামি কৰে, মাইকী মানুহৰ থকা স্বত্তেও যদি মদ খাই যদি মাদক দ্ৰব্য সেৱন কৰি যদি অভদ্ৰামি কৰে, কিন্তু এইটো বেয়াৰ বিষয়। সেই গতিকে আপুনি যদি ভিডিঅ'টো মোৰ চাই, তেন্তে তেখেতক অনতিপলমে বাগানৰ পৰা বহিষ্কাৰ কৰে। মই ইয়াতকৈ আৰু বেছি নকওঁ। ধন্যবাদ।